হেল্ল' গাইজ, আপোনালোকে কেনে আছে? আশা কৰোঁ নিশ্চয় ভালে আছে। কিন্তু আহক আপোনালোকক এটি বিয়াৰ জোৰোণ দেখাইছোঁ বা তেল হালধি। আহকচোন ভিডিঅ'টো আৰম্ভ। আপোনালোকে বেছিকৈ লাইক কৰিব, ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব আৰু কেনেকুৱা হ'ল লগতে জনাব। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাব। এইবাৰ কইনা ঘৰত লৈ যাবলৈ মিঠাই, চকলেট, নাট আৰু শাড়ী আৰু এযোৰ চেণ্ডেল লৈছে। জুৱেলাৰী লৈছোঁ লগতে। মানে আমাৰ বঙাইগাঁৱৰ পৰা কৃষ্ণাই যাবলৈ লেট হ'ল বাবে সিহঁতে আগতে চব বস্তু ৰেডি কৰি লৈছে যি ল'ব লাগে। এতিয়া আহক তেল হালধিৰ দিনা কি কি কৰিছোঁ আপোনালোকক দেখাইছোঁ। এয়া দৰা গা ধুই আহি পায়েস খাইছে, পিঠা খাইছে, মুখ মিঠা কৰিছে। এইটো মানে তেল হালধিৰ দিনা নিয়ম। তাৰপিছত তেওঁৰ ভণ্টীয়ে মেহেন্দি পিন্ধাইছে। এয়া চাওক। তাৰপিছত এয়া তেল হালধিৰ বাবে যোগাৰ কৰা এইখিনি বস্তু। এতিয়া দৰাক তেল হালধি পিন্ধাম। এয়া দৰা বহিব, আপোনালোকে চাই থাকক। আপোনালোকৰ নিয়ম বা কেনেকুৱা কমেণ্টত জনাবচোন। আমি এনেকৈ তেল হালধি পিন্ধাম এতিয়া দৰাক। কমেণ্টত জনাবচোন লাগিছে আমাৰ ভিডিঅ'টো। আপোনালোকে যিমান কমেণ্ট কৰিব আমি সিমান সফল হ'ব পাৰিম। আপোনালোকে বেছি বেছি ছাবস্ক্ৰাইব কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। তেতিয়াহ'লে আমি আৰু এয়া দৰা ভণ্টীয়ে আশীৰ্বাদ দিছে দোকানেৰে। এটা আসলামা নহয় তাই এয়া মই এতিয়া নতুন নিয়ম তেল দি আসলামাই আশীৰ্বাদ দিছে। কিবা নিয়ম কৰিছে। এয়া হালধি পিন্ধাইছে হাবৰাঘাট মহাবিদ্যালয়ৰ হাৰুণ ছাৰৰ ঘৈণীয়েক অৰ্থাৎ আমাৰ মেডামে। তাৰপিছত আমি আটাই মিলিজুলি হালধি পিন্ধালোঁ। মামী, মাহী আৰু ঘৰৰ ওচৰ চুবুৰীয়া সকলোৱে মিলিজুলি। কেনেকুৱা লাগিছে চাওকচোন। এয়া ভণ্টি, এয়া আমাৰ বাইদেউ। মামীহঁতে ডেন্স দি আছে আৰু মই আমৰ পাতেৰে কোবাই আছোঁ মোৰ ভাবি। চাইছেনে? এইটো মানে ফূৰ্তি আৰু কৰিছে সকলোৱে, নাচিছে। তেল হালধি চালি দৰাৰ বন্ধু এইকেইজন বন্ধুকেইজনীয়ে ফূৰ্তি কৰিছে, নাচিছে। চাইছেনে? তেল হালধি কৰিব ইমান ধুনীয়াকৈ হ'ল, ফূৰ্তি কৰি আছে। আপোনালোকক কেনেকুৱা লাগিছে জনাবচোন। অলপ ব্যস্ত বেছি হৈছে, হয়তো কথাবোৰ ভালকৈ স্পষ্ট বুজিব পৰা নাই। এতিয়া চাইছেনে? তেওঁৰ বন্ধুবিলাকে দুজন প্ৰথমতে ধৰিছিল, কলাত ল'ব পৰা নাই। তাৰপিছত 3জন হৈছে, তাৰপিছত 4জনে ধৰি লৈ ঘৰত লৈ গৈছে।